ব্ৰেইন কেমিকেল বস্তুটো যোৱা 2023 সুপ্ৰিম কোৰ্টে মনকোডকত যিটো সবচে বিষাক্ত কীটনাশক ঔষধ বুলি কয় সেইটো ব্ৰেইন কৰিছিল কিন্তু আজিৰ দিনতো আমাৰ দোকানবিলাকত এইবিলাক উপলব্ধ আছে আমি চৰকাৰক বাৰে বাৰে এটা কথা অনুৰোধ কৰিছো যে আপোনালোকে যিবিলাক দোকানত এই ব্ৰেইন কেমিকেলবিলাক আছে চাহ কাৰণে উপযুক্ত নহয় সেইবিলাক ব্ৰেইন কেমিকেল আপোনালোকে বন্ধ কৰিব লাগে আমি উদ্যোগ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি আৰু বটলিপ এছ'চিয়েশ্যনৰ লগত অনানুষ্ঠানিকভাৱে আমি আলোচনাত বহিছোঁ ইয়াৰ প্ৰথম কথা হ'ল কি বটলিপ এছ'চিয়েশ্যনে বটলিপৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিলে আৰু গতিকে তেখেতসকলে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে আৰু যোৱাকালি আমাৰ সদৌ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে যিহেতু আমি 3 তাৰিখে আমাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমাৰ আন্দোলনৰ ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰা হৈছে গতিকে এনেকৈ যদি আন্দোলন চলি থাকে দুই পক্ষৰ মাজত হয়তো পাছলৈ এইটো বিভ্ৰান্তি বাঢ়ি যাব আৰু বেলেগ ধৰণৰ এটা মেছেজ যাব খেতিয়কৰ মাজলৈ গতিকে আমি খেতিয়ক মানুহ আমি আন্দোলনৰ পক্ষপাতী নহয় সেয়েহে দুই পক্ষ মিলি আমি হয়তো 3 তাৰিখে আমাৰ সদৌ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়া উপস্থিতিত বটলিপ ফেক্টৰীৰ লগত আলোচনা হ'ব পাৰে 3 তাৰিখেও হ'ব পাৰে 5 তাৰিখেও হ'ব পাৰে তাৰ কাৰণে সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাধ্যমেৰে আমাৰ বটলিপৰ যিখিনি সমস্যা চৰকাৰক দাবী উপস্থাপন কৰিছে আৰু আমাৰ যিখিনি সমস্যা আমি সেইখিনি টি-বোৰ্ড হওক বা আমাৰ ৰাজ্য চৰকাৰকো আমি সমস্যাখিনি দাবী উপস্থাপন কৰি আহিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ